সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। 23 জুন ৰবিবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ সৰুকালৰ স্মৃতিবোৰ আজি মনলৈ আহিব। বৃষ ৰাশিৰ ব্যক্তিসকলক সকলোৱে গুৰুত্ব দিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ খং ৰাগ মাজে সময়ে অকণমান বৃদ্ধি পাব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত সকাৰাত্মক চিন্তা আহিব। সিংহ ৰাশিৰ আগতে থৈ দিয়া কামবোৰ আজি কৰিব লাগিব। কন্যা ৰাশিৰ কোনোবাই প্ৰশংসা কৰিব। তুলা ৰাশিৰ নতুন কৰ্মত আজি লাভালাভৰ যোগ প্ৰবল দেখা গৈছে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কথা বেছি ক'বলগীয়া আজি হ'ব পাৰে। ধনু ৰাশিৰ স্বাস্থ্য আজি সুন্দৰ হৈ পৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন আশাৰ উদয় হ'ব। কুম্ভ ৰাশিৰ মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। মোবাইল টিভিৰ মাজতে দিনটো পাৰ হ'ব। আৰু শেষত মীন ৰাশিৰ সকলোৰে আজি প্ৰিয় হৈ পৰিব। ধন্যবাদ।